বিহু অসমীয়াৰ বাপুতি সাহোন। এই বসন্তত গছ-গছনিয়ে কুঁহিপাত মেলি সেউজীয়া ৰং সানি জাতিষ্কাৰ হৈ উঠে। তিনিটি বিহুৰ ভিতৰত বহাগ বিহু সমগ্ৰ অসমীয়া ৰঙত ৰাঙলী হৈ উঠে। এই বহাগ বিহুৰ প্ৰথম দিনটোৱেই হৈছে গৰু বিহু। অতীজৰে পৰা গৰু বিহুত কিছুমান নিয়ম পালন কৰা হয়, যিবোৰৰ কিছু বৈজ্ঞানিক যুক্তি নাই বুলি ক'ব নোৱাৰি। এই নিয়মবোৰ সাধাৰণতে গাঁও অঞ্চলত বেছিকৈ দেখিবলৈ পোৱা যায়, যিহেতু গাঁৱত সকলো সুবিধা আছে। আধুনিকতাৰ গ্ৰাসত পৰি বা ব্যস্ততাৰ বাবেও আজিকালি বহু নিয়ম লুপ্ত হৈ পৰিছে। ইয়াৰে কেইটামান নিয়ম দেখাবলৈ যত্ন কৰিছো। গৰু বিহুৰ পুৱাই নিজৰ গোহালিৰ গৰুবোৰক মুকলিকৈ আনি মাহ হালধি সানি গা ধুওৱা হয়। ইয়াৰ অৰ্থই হ'ল মাহ হালধিয়ে গৰুক ছালৰ বেমাৰৰ পৰা সুৰক্ষা দিয়ে। তাৰ পাছত আগদিনা সাজি থোৱা চাট আৰু দীঘলতি মাখিয়তী কোবাই মুকলি পথাৰত গৰুক মেলি দিয়া হয়। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপে সৰু তই হবি বৰ গৰু। মাখিয়তী মাখি পাত মাখি মাও জাক জাক 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 মাখিয়তী মাখি পাত মাখি মাও জাক জাক। এই দিনটোৰ পৰাই গাঁৱৰ কণ কণ ল'ৰা ছোৱালীয়ে গাঁৱৰ প্ৰত্যেকৰ ঘৰে ঘৰে বিহু হুঁচৰি জুৰে আৰু গৃহস্থক আশীৰ্বাদ দিয়ে। নমস্কাৰ, মই শ্ৰী ধ্ৰুৱতী শইকীয়া, যোৰহাট জিলাৰ 56 নং দক্ষিণ কোঙা গাঁও পঞ্চায়তৰ সভাপতি। এতিয়াৰ যোনটো বিহু, আমাৰ এতিয়া যি নতুন প্ৰজন্মৰ যোনটো বিহু হৈ আছে বা আপোনালোকৰ ল'ৰালি কালৰ যি বিহু আছিলে, তাৰ মাজত আপুনি কিছুমান পাৰ্থক্য দেখেনে বাৰু? আৰু যদি দেখে মানে কেনেকুৱা পাৰ্থক্য দেখিছে? আজিকালি কি হয়, এতিয়া আপোনাৰ ধনী মানুহ ঘৰতে যায়, মানে পইচা দিব পাৰিলেহে মাৰিব, নহ'লে নেমাৰে। আমাৰ দিনত যদি আঁতৰৰ বিহু এজাক আহিছিলে, আমি নিৰ্দিষ্ট এঘৰত লৈ ল'লোঁ, জ্যেষ্ঠ এজনৰ ঘৰত, নহ'লে গছজোপাৰ তলত, আৰু আমি 10-12 ঘৰ 15 ঘৰ মানে শৰাই দি মেলি তাতে নিজৰ নিজৰ অৰিহণা দিছিলোঁ। মানে তেতিয়া ভাল লগা পৰিৱেশ আছিলে। কিন্তু আজিকালি এতিয়া যুগৰ পৰিৱৰ্তন হৈছে, গতিকে অলপ বিহুটো মানে বেলেগ হেৰিত দিশলৈ গতি কৰিছে, আগৰ হেৰিত নাই। মানে যিটো আমাৰ গৰু বিহুৰ দিনাখন আমি যি লাও বেঙেনা থেকেৰা আমি মাখিয়তী আজিকালি সেইবিলাক বস্তু মানে বজাৰৰ পৰা আনিবলগীয়া হৈছে। এইটো অলপ দুখ লগা বিষয় বাৰু, যিহেতু আমি গাঁৱৰ মানুহ। গাঁৱতে যি নিজৰ লাও এটা নাথাকে, যি বেঙেনা এটা নাথাকে, কেৰেলা এটা নাথাকে, তেতিয়াতো আমাৰ দিনত তেতিয়া কেৰেলা আপোনাৰ নিজৰ বাৰীৰ পৰাই মানে খৰাহি লৈ গৈ এনেকৈ বেঙেনা এনেকৈ তাৰপৰা লাওটো থাকেই, কাঠিত কাৰোবাৰ ঘৰত থেকেৰাটো নহ'লে বেলেগৰ পৰা আনে আৰু বেলেগ কথা। গতিকে সেই পাৰ্থক্যটো মানে কি, আৰু গৰু বিহু যিটো আজিকালি মানে মানুহৰ ক'বলৈ বেয়া, আৰু মানে গৰুৱে নাইকিয়া আছে। আজিকালি নতুন প্ৰজন্মই গৰু বিহু পৰম্পৰাখিনি দেখি মানে পাহৰিয়ে যাব, নেদেখাৰ কাৰণে পাহৰি যাব। আৰু ভৱিষ্যতে এইখিনি মানে আপোনাৰ ইউটিউবত চাৰ্চ কৰিব লাগিব যে গৰু বিহুটো কেনেকুৱা আছিলে, আমাৰ পূৰ্ব প্ৰজন্মই কেনেকৈ পাতিছিলে। গতিকে এইটো সম্পূৰ্ণ এটা মানে ডিফাৰেঞ্চ টাইপত আহি আছে, কিন্তু অনাগত আৰু 20-30 বছৰ সম্পূৰ্ণ হয়তো লোপ পাব নেকি আমাৰ যিটো মানে পৰম্পৰা অতীজৰ মানে। সময়ৰ লগত সকলোখিনি বস্তু সলনি হৈছে, সলনি হোৱাটো ভাল, কিন্তু আধুনিকতাৰ নামত নিজৰ জাতি, পৰম্পৰা, আস্থা আৰু উৎসৱ ইত্যাদি হেৰাই পেলোৱাটো ভাল জানো? আপুনি কি ভাবে? আপোনাৰ মতামত আমাক কমেণ্ট ছেকশ্যনত দিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ভিডিঅ'টো বনাওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে আমাক ক্ষমা কৰি দিব। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, এটা নতুন চিন্তাধাৰাৰ সৈতে। আজিলৈ ইমানে, ধন্যবাদ।